কলিয়াবৰত আৰক্ষীয়ে খেদি জব্দ কৰিলে অবৈধভাৱে সৰবৰাহ কৰা বিলাতী সুৰাৰ বাহন। জখলাবন্ধা আৰক্ষীয়ে খেদি বাহনখনৰ পৰা আটক কৰে কেঁচুৱা নামৰ এজন অবৈধ সুৰা সৰবৰাহ কৰা ব্যক্তি। এখন এল্টো বাহনত বিলাতী সুৰাৰ কাৰ্টন লৈ নিশা জখলাবন্ধাৰ মাজমজিয়াত বিক্ৰীৰ বাবে ৰৈ আছিল ব্যক্তিজন। আৰক্ষী অহাৰ খবৰ পাই গাড়ী লৈ পলায়ন কৰিছিল ব্যক্তিজনে। কেইবা কিলোমিটাৰ খেদি গৈ জখলাবন্ধা আৰক্ষীয়ে অৱশেষত জব্দ কৰিবলৈ সক্ষম হয় বাহনখন। জব্দকৃত বাহনখনৰ নম্বৰ AS12S4236 বুলি জানিব পৰা গৈছে। বাহনখনৰ পৰা আৰক্ষীয়ে কেইবা কাৰ্টন বিলাতী সুৰা জব্দ কৰে আৰু বাহনখন এখন সৰু ৱাইন শ্বপৰ দৰে। কোনো ধৰণৰ বিলাতী সুৰা বিক্ৰীৰ বাবে পোৱা নাযায় এই বাহনখন। ব্যুৰো ৰিপৰ্ট, NE এক্সপ্ৰেছ। মোৰ লগত থাকিলে ধৰক শাস্তি পাবি দেই, সঁচাই কৈছে। নিশা অভিযান চলা দেখা পোৱা গৈছে। কি উদ্ধাৰ কৰিলে ছাৰ অলপ কৈ দিয়ক। ছাৰ, গাড়ীৰ পৰা কিবা উদ্ধাৰ কৰা দেখা পোৱা গ'ল? দেখিছে আপোনালোকে